চকলেট খুৱাম বুলি নদীৰ পাৰলৈ নিছিল দুই নাবালিকাক আৰু তাতেই কুকাণ্ড সংঘটিত কৰিছিল সাক্ষীচৰণ বিশ্বাসে। এতিয়া সাক্ষীচৰণ বিশ্বাসে ৩০ বছৰ খাব লাগিব জেলৰ ভাত। যে তেখেতে ২০২১ চনত দুগৰাকী নাবালিকাক তেওঁ মৰ্টন চকলেট এনেকুৱা ধৰণৰ বস্তু দিম বুলি কৈ নদীৰ পাৰলৈ লৈ গৈ তেওঁ দুয়োগৰাকীকে ধৰ্ষণ কৰিছিল আৰু পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত চিলাপথাৰ থানাত আজি মাননীয় আদালতে গোচৰটো চূড়ান্ত ৰায়দান কৰি সখীচৰণ বিশ্বাসক দোষী সাব্যস্ত কৰি তেখেতক পক্সো ৬ ধাৰাত ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড ২০,০০০ টকা ফাইন আৰু যদিহে ২০,০০০ টকা আদায় দিব নোৱাৰে তেতিয়াহ'লে তেওঁ অতিৰিক্ত আৰু ২ বছৰ খাটিব লাগিব। সন্ধিয়া বিয়া খাই উভতি আহোঁতে বিদ্যালয় গৃহলৈ নি নাবালিকাৰে কুকাণ্ড। দীপক ৰুচালক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ। ২০২৪ চনত এগৰাকী নাবালিকাই গাঁৱৰে এখন বিয়াৰ পৰা বিয়া খাই উলটি আহোঁতে সন্ধিয়া ঠিক আন্ধাৰ হোৱাৰ পিছত তেওঁ তাইক ৰাস্তাৰ পৰা তেওঁক আধাৰৰ সুযোগ লৈ মুখত সোপা দি এখন বিদ্যালয় চৌহদলৈ লৈ গৈ তাইক ধৰ্ষণ কৰিছিল আৰু তাইৰ কিছুমান ফটো লৈছিল আৰু যদিহে তেওঁ এই কথা কাৰোবাৰ আগত কয় তেনেহ'লে ফটোবোৰ ভাইৰেল কৰি দিম বুলি তেওঁক ভাবুকি দিছিল। পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেওঁকো দোষী সাব্যস্ত কৰি পক্সো ধাৰা 4ৰ অধীনত তেখেতক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০,০০০ টকাৰ ফাইন বিহিছে। যদিহে ৩০,০০০ টকা তেওঁ আদায় দিব নোৱাৰে তেনেহ'লে ২ বছৰ অতিৰিক্ত তেওঁ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব। কালভাৰ্টৰ তলত নাবালিকাৰে কুকাণ্ড কৰা চেনাই চাংমাইও খাব লাগিব জেলৰ ভাত। আমটো গোচৰৰ আসামী চেনাই চাংমাই তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে ২০২৩ চনত এগৰাকী নাবালিকাৰ সৈতে এখন বিয়া খাবলৈ গ'ল। বিয়া খাই তেওঁ যেতিয়া উভতি আহিলে আন্ধাৰৰ সুযোগ লৈ তেওঁ এটা ৰাস্তাৰ মাজৰ এটা কালভাৰ্টৰ ওচৰত বাইকখন ৰখাই কালভাৰ্টৰ তললৈ ভিক্টিমগৰাকীক লৈ গৈ ভুক্তভোগীক লৈ গৈ তাইক ধৰ্ষণৰ চেষ্টা কৰিছিল। হয়, নাবালিকাৰে কুকাণ্ড সংঘটিত কৰি দোষী সাব্যস্ত হৈছে সাক্ষীচৰণ বিশ্বাস, তিলক হাজৰিকা, দীপক ৰুচাল, চেনাই চাংমাই। ধেমাজি জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে ঐতিহাসিক ৰায়দানযোগে ৪ ধৰ্ষণত অভিযুক্ত আৰু এজন হত্যাত অভিযুক্ত সহ মুঠ ৫জন অভিযুক্তক দৃষ্টান্তমূলক শাস্তি বিহে। অনাৰেবল ধেমাজি জিলাৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কৌশিক হাজৰিকাৰ আদালতে আজি ৫টাকৈ গোচৰত বৰ গুৰুত্বপূৰ্ণ আৰু উপযুক্ত শাস্তি প্ৰদানেৰে ৰায়দান দিছে। আজি ৰায়দান কৰা গোচৰৰ ৫টা গোচৰৰ ৪টা পক্সো আইনৰ অধীনত আৰু এটা ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত। আজি ৰায়দান কৰা গোচৰৰ প্ৰথমটো গোচৰৰ আসামী সখীচৰণ বিশ্বাস তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে ২০২১ চনত দুগৰাকী নাবালিকাক তেওঁ মৰ্টন চকলেট এনেকুৱা ধৰণৰ বস্তু দিম বুলি কৈ নদীৰ পাৰলৈ লৈ গৈ তেওঁ দুয়োগৰাকীকে ধৰ্ষণ কৰিছিল আৰু পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত চিলাপথাৰ থানাত আজি মাননীয় আদালতে গোচৰটো চূড়ান্ত ৰায়দান কৰি সখীচৰণ বিশ্বাসক দোষী সাব্যস্ত কৰি তেখেতক পক্সো ৬ ধাৰাত ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড ২০,০০০ টকা ফাইন আৰু যদিহে ২০,০০০ টকা আদায় দিব নোৱাৰে তেতিয়াহ'লে তেওঁ অতিৰিক্ত আৰু ২ বছৰ খাটিব লাগিব। আনটো গোচৰৰ আসামী তিলক শইকীয়া তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে এগৰাকী নাবালিকাক ধৰ্ষণ কৰি তাইক ভাবুকি দিছিল যদিহে তাই এই কথা কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে তেওঁৰ ভাতৃ তেওঁৰ ভায়েকক তেওঁ হত্যা কৰিব। পৰৱৰ্তী সময়ত ধেমাজি থানাত গোচৰ ৰুজু হোৱাৰ পিছত তেখেতকো আজি মাননীয় আদালতে দোষী সাব্যস্ত কৰি পক্সো ৬ ধাৰাত তেখেতক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ২০,০০০ টকা ফাইন ২০,০০০ টকা যদি দিব নোৱাৰে তেনেহ'লে ২ বছৰ তেওঁ অতিৰিক্ত খাটিব লাগিব। আনটো গোচৰৰ আসামী দীপক ৰুচাল তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে ২০২৪ চনত এগৰাকী নাবালিকাই গাঁৱৰে এখন বিয়াৰ পৰা বিয়া খাই উলটি আহোঁতে সন্ধিয়া ঠিক আন্ধাৰ হোৱাৰ পিছত তেওঁ তাইক ৰাস্তাৰ পৰা তেওঁক আধাৰৰ সুযোগ লৈ মুখত সোপা দি এখন বিদ্যালয় চৌহদলৈ লৈ গৈ তাইক ধৰ্ষণ কৰিছিল আৰু তাইৰ কিছুমান ফটো লৈছিল আৰু যদিহে তেওঁ এই কথা কাৰোবাৰ আগত কয় তেনেহ'লে ফটোবোৰ ভাইৰেল কৰি দিম বুলি তেওঁক ভাবুকি দিছিল। পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেওঁকো দোষী সাব্যস্ত কৰি পক্সো ধাৰা 4ৰ অধীনত তেখেতক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০,০০০ টকাৰ ফাইন বিহিছে। যদিহে ৩০,০০০ টকা তেওঁ আদায় দিব নোৱাৰে তেনেহ'লে ২ বছৰ অতিৰিক্ত তেওঁ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব। আনটো গোচৰৰ আসামী চেনাই চাংমাই তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে ২০২৩ চনত এগৰাকী নাবালিকাৰ সৈতে এখন বিয়া খাবলৈ গ'ল। বিয়া খাই তেওঁ যেতিয়া উভতি আহিলে আন্ধাৰৰ সুযোগ লৈ তেওঁ এটা ৰাস্তাৰ মাজৰ এটা কালভাৰ্টৰ ওচৰত বাইকখন ৰখাই কালভাৰ্টৰ তললৈ ভিক্টিমগৰাকীক লৈ গৈ ভুক্তভোগীক লৈ গৈ তাইক ধৰ্ষণৰ চেষ্টা কৰিছিল আৰু তাই যেতিয়া চিঞৰ বাখৰ কৰে ৰাস্তাইদি গৈ থকা মানুহে তাইক উদ্ধাৰ কৰাৰ পিছত গোচৰটো ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে আজি সেইটো গোচৰটো চেনাই চাংমাইক দোষী সাব্যস্ত কৰি ৬ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫,০০০ টকা ফাইন ১৫,০০০ টকা আদায় দিব নোৱাৰিলে অতিৰিক্ত ৬ মাহ খাটিব লাগিব। এই ৪টা গোচৰ আছিলে পক্সো গোচৰৰ
অধীনত আৰু আনটো গোচৰ হৈছে জোনাই থানাৰ অন্তৰ্গত হেতুত আপোনাৰ লালবাবু কৰ্মকাৰ আসামী তেখেতৰ ওপৰত অভিযোগ আছিল যে 2017 চনত তেখেতে এগৰাকী মহিলাই পথাৰত কাম কৰি থকা অৱস্থাত মহিলাগৰাকীক দাৰে হত্যাৰ উদ্দেশ্যে শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰিছিল আৰু পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে লালবাবু কৰ্মকাৰকো আজি দোষী পায় তেখেতক 326 ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত 5 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকা ফাইন বিহিছে 10,000 টকা দিব নোৱাৰিলে অতিৰিক্ত 6 মাহ কাটিব লাগিব আনটো সেকশন 307ত তেখেতক 10 বছৰ সশ্ৰম কাৰাদণ্ড 20,000 টকা ফাইন আৰু 20,000 টকা দিব নোৱাৰিলে 1 বছৰ সশ্ৰম কাৰাদণ্ড কাটিব লাগিব আজি ধেমাজি জিলাৰ আদালতৰ চৌহদৰ পৰা এই যি 5টা গোচৰত ৰায়দান হৈছে ই ধেমাজি আদালতৰ ইতিহাসত এটা মাইলৰ খুঁটি হৈ থাকিব বুলি আমি ভাবিছোঁ ধেমাজিৰ পৰা জিতু শইকীয়া অসম লাইভ 24 NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা